জোনাক গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ পানী দুখত চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আহিছোঁ কমাৰগাঁও বচাপথাৰ নাট্য মন্দিৰলৈ আৰু মোৰ ভাইটি সুৰজিৎ বৰুৱাই মাতিলে বোলে নাট্য মন্দিৰলৈ অহাচোন, এটা বিশেষ কাৰণ আছে। আহি তেওঁ মোক সকলো কথা বুজাই দিলে, কাৰণ 52 সংখ্যক জন্মদিন আহি আছে আমাৰ জুবিন গাৰ্গদেৱৰ, আৰু এই জুবিন গাৰ্গৰ যি জন্মদিনৰ উপলক্ষে তেওঁলোকে ইয়াত এটা অনুষ্ঠান পাতিছে। সেই অনুষ্ঠানটো কম, তেওঁলোকে এখন আজি বেনাৰ আৰিব। এই বেনাৰখন অহাৰ কাৰণে মোক মাতিলে, আহচোন বোলে সাগৰদা। মই ঠিক আছে গৈ আছোঁ। তেওঁ সকলো কথা ক'ব, কি কি অনুষ্ঠান পাতিছে, কি কি নাই পতা। ঠিক আছে ব'লা, মই এতিয়া সুৰজিতৰ ওচৰলৈ যাওঁ। আৰু এয়া দেখিছে কমাৰগাঁও নাট্য মন্দিৰত আহি মই উপস্থিত হৈছোঁ। যি 18 তাৰিখে আমাৰ জন্মদিনৰ উপলক্ষে আমাৰ বচাপথাৰ ৰাইজ আৰু জুবিনৰ যি অনুৰাগী আছে ইয়াত, তেওঁলোকে এই মানে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা আৰু অসমীয়া গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা পাতিছে। আৰু এই আজি তেওঁলোকে এইখন বেনাৰখন আজি মানে তেওঁলোকে আৰিছে, আৰু এই মই আহিছোঁ আপোনালোকক। এওঁলোকে মাতিলে, মোক মাতাৰ কাৰণে মই আহিলোঁ। এয়া দেখিছে এওঁলোকে এখন হেৰি কৰিছে। মই সম্পূৰ্ণ কথাখিনি আপোনালোকক ক'ম। আপোনালোকৰ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত কৰা হৈছে। শাখা হ'ল 12 বছৰলৈকে, ক শাখাটো 12 বছৰলৈকে কৰিছে, আৰু খ শাখাটো 13 বছৰৰ পৰা মুকলি কৰি দিয়া হৈছে। আপোনাৰ জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা আৰু অসমীয়া গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ 3000 টকা, দ্বিতীয় পুৰস্কাৰ 2000 টকা আৰু তৃতীয় পুৰস্কাৰ 1000 টকা। আৰু ভৰ্তি মাচুল আপোনাৰ 300 টকা। বচাপথাৰ নাট্য মন্দিৰৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ অনুৰাগী সহযোগত পতা হৈছে। বিশেষকৈ আমাৰ ইয়াত মানে লালু বুলি কয়, যি আমাৰ সুৰজিৎ বৰুৱা, তেখেতে বিশেষ এই প্ৰচেষ্টাটো লৈছে। মই তেখেতৰ ওচৰলৈ গৈ আছোঁ, তেখেতক মই দেখুৱাম। এয়াই হ'ল মোৰ ভাইটি লালু। কোৱাচোন তোমালোকে কি চিন্তা কৰি পতা হৈছে এইটো? জুবিনৰ জন্মদিনৰ উপলক্ষে পতা হৈছে, যিটো মই জুবিনক বহুত ভাল পাওঁ। হয়, সেইটো কাৰণে পতা হৈছে। বহুত দিনৰ পৰা মন হৈ আছিলে পাতিবৰ কাৰণে, সেইটো কাৰণে ইচ্ছা কৰিলোঁ এবাৰ পাতিবৰ কাৰণে। সেইটোৱে প্ৰতিযোগিতা কেইটা বজাৰ পৰা অনুষ্ঠিত হ'ব? আবেলি 3টা বজাৰ পৰা ধৰিছোঁ, 18 তাৰিখে। 18 তাৰিখে ন? আৰু কি কি প্ৰচেষ্টা হেৰি লোৱা হৈছে, উদ্যোগ লোৱা হৈছে? উদ্যোগটো ৰাতিপুৱাটো অলপ কিবা কিবি ভাবিম আৰু, এতিয়ালৈকে ভবা নাই ন? বাকী আৰু ৰাইজক কিবা ক'বা নেকি? আৰু নকওঁ দিয়ক বিশেষ। ঠিক আছে। মোৰ লগত এজন দাদা আছে, তেখেতেও গীত গাই খুব ভাল পায়। মই দাদাৰ ওচৰলৈ আহিছোঁ। দাদা কওকচোন বাৰু। হয়, নমস্কাৰ। আপোনালৈ ধন্যবাদ জনাইছোঁ। হয়, মানে এই আমাৰ বচাপথাৰ নাট্য মন্দিৰৰ সৌজন্যত অহা 18 নৱেম্বৰ 2024 জুবিন গাৰ্গদেৱৰ যি 52 সংখ্যক জন্ম দিৱস, সেই উপলক্ষে জুবিন অনুৰাগীসকলে সৃষ্টিশীল নৃত্য অসমীয়া গীতৰ ওপৰত আৰু তেখেতৰ গীতৰ প্ৰতিযোগিতা আমি দুটা শাখাতে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। জুবিন অনুৰাগীৰ সহযোগত মই পুনৰবাৰ কৈছোঁ। গতিকে আমি এই চেগতে গোলাঘাট জিলা ভিত্তিত যি প্ৰতিযোগিতা সমূহ ৰাইজৰ উপস্থিতি, জিলা ভিত্তিত হয়, প্ৰাইজমণি হ'ব। নহয়, আমি সকলোকে বচাপথাৰ নাট্য মন্দিৰলৈ স্বাগতম জনাইছোঁ, আৰু প্ৰতিযোগীসকলৰ অংশগ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আগতীয়াকৈ যোগাযোগ কৰিব পৰা কিবা তাতে আমাৰ যি প্ৰচাৰ চলি আছে, আমি যোগাযোগ নম্বৰ 3টা দিয়া। আপুনি যোগাযোগ নম্বৰ এটা কৈ দিয়কচোন। 9678772210 এই নাম্বাৰটো পাব। আপোনালোকে আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শ আৰু আমি উপস্থিতি আপোনালোকৰ নিতান্ত কামনা কৰিছোঁ। বাৰু আপুনি যিহেতু গীত গায়, জুবিন গাৰ্গৰ এটা গীত, জুবিন গাৰ্গৰ অকণমান এনেই এক লাইন। জোনাক গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি গণি গণি আঙুলি মূৰত আছে কিমান
চকুৰ পানী দুখত চিকুণমণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই। ধন্যবাদ। ঠিক আছে। যিহেতু জিলা ভিত্তিত পাতিছে, আপোনালোকে সকলোৱে আহিব আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আহিব। আৰু যিহেতু তেওঁ নম্বৰটো কৰি দিছে, আগতীয়াকৈ যোগাযোগ কৰিব পাৰিব। ঠিক আছে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যি মানে আমাৰ জুবিনৰ অনুৰাগী আছে তেওঁলোকেও লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই বন্ধু বান্ধৱীসকল।